হেল্ল' গাইজ, ভাবিলোঁ আজি বাইকখন ভালকৈ চাফা কৰোঁ অকণমান। বহুত লেতেৰা হৈ আছে আৰু এইখন লৈয়ে মই যেনে তেনে ঘূৰি ফুৰোঁ। বাইকখন ভাল হৈ থাকিলে নিজৰে মনটো ভাল লাগে। জেকেটো ধুলোঁ আজি। বৰ্তমান বাইকখন ধুলোঁ, ধুই পেলাই শেষ হৈছে আৰু। মই বাইক ধুলোঁ, কাপোৰ ধুলোঁ, তাৰপিছত লগৰ এজনে আকৌ খানা বনাই আছে। আমাৰ বন্ধু হয়। এতিয়া মই আমাৰ বন্ধুৰ ওচৰলৈ যাম আৰু বন্ধুৱে কিনো বনাইছে তাকে অলপ আপোনালোকক দেখাম। ব'লক। এয়া আমাৰ কচু আৰু কি বনাইছে? বিলাহী আৰু গাহৰি হৈছে। আমাৰ গাহৰি বনাই আছো, গাহৰি আলু। এইটো অলপ গ্ৰেভি টাইপৰ হ'ব। এতিয়া আমি বনাই মেলি আমি ভাতকেইটা গোটেইকেইটাই খাম একেলগতে। আমাৰ পুলিচৰ খানাবিলাক এনেকুৱা। এইবোৰ আমাৰ ৰুম। লগত আমাৰ জহা চাউল আৰু ভাত এতিয়া আমি গোটেইজনে মিলি পিনি খাম আৰু পাঁচজনে। সেইটো এটা আনন্দ বেলেগ। যিহেতু আমাৰ ঘৰ দুৱাৰ ইয়াত নাই, পৰিয়াল আমাৰ বেলেগত থাকে। সেইটো কাৰণে আমি এই পাঁচজনে মিলি পিনি এটা পৰিয়াল কৰি পিনি আমি নিজে একত্ৰিত হৈ আৰু ভাতকেইটা ধুনীয়াকৈ খাম। সেইটোৱে আমাৰ মেচ, সেইটোৱে আমাৰ ফূৰ্তি, এয়াই আমাৰ জীৱন। ঠিক আছে। এতিয়া বাইক চাইক ধুই মেলি আহিলোঁ, আহি ভাত পানী খাই আমি এতিয়া অলপ ওলাই আহিলোঁ নগাঁও বাইপাছ। নগাঁও বাইপাছত আমি ৰৈ আছোঁ। এয়া গোটেই ৱাকাৰ ৰাউণ্ডটো দেখাই দিছোঁ আপোনালোকক। ধন্যবাদ।